টিপামলৈ অহাৰ আগতে আপুনি কেইটামান নিয়ম মানি চলিলে আপোনাৰ কাৰণে ভাল হ'ব। যদি আপুনি টিপামলৈ আহে তেন্তে লগত আপুনি পানীৰ বটল লৈ আহিব, কিয়নো যদি আপুনি এই খটখটিবিলাকত খোজ কাঢ়োঁতে আপোনাৰ জোচ খতম হৈ যায়, বহুত পিয়াহ লাগে। সেইকাৰণে আপোনাৰ যদি পানী বটল লগত থাকে আপুনি পানী খাই খাই ৰিফ্ৰেছ হ'ব পাৰিব। দ্বিতীয়তে আপুনি টিপামলৈ আহিলে অকলে নাহিব, লগত কাৰোবাক লৈ আহিব, কিয়নো এই খোজ কাঢ়োঁতে বহুত হেল্পৰ প্ৰয়োজন হৈ যায়, কেতিয়াবা উজত খাই পৰিব লগা হয়। সেইকাৰণে মই এজন দাদা লৈ আহিছোঁ। এই দাদাজনক লৈ আহিছোঁ লগত। দাদাজনো দেখিবলৈ ধুনীয়া। কাৰোবাৰ যদি পচন্দ হৈছে ক'বচোন, এনেই ধেমালি কৰিছোঁ, বেয়া চেয়া নাপাব, এনেই আৰু ধেমালিমূৰীয়াকৈ কথাষাৰ ক'লোঁ। আৰু এই ধুনীয়া পৰিৱেশটোৰ কাৰণে মই চাবলৈ কাৰণে আহিছিলোঁ। আপোনালোকে বহুতে আহিছে, আৰু যিসকলে অহা নাই এবাৰ আপোনালোকে আহি চাব, জেগাডোখৰ বহুত সুন্দৰ। আৰু চাওকচোন বাৰু, এই মনোমোহা দৃশ্য চালে আপোনাৰ মন প্ৰাণ সকলোবিলাক ভাল হৈ যায়। আৰু সেই ৰাস্তাবিলাক নিশ্চয় দেখিছে নহয় বাৰু, ৰাস্তাবিলাক ইমান ধুনীয়া, পিচ ৰাস্তা, বিদেশৰ ৰাস্তাৰ দৰে শীতল বগা চিন দি থৈ আছে। আৰু এটা জৰুৰী কথা এইখিনিতে কৈ থওঁ, যদি আপুনি জানুৱাৰী ডিচেম্বৰ মাহত আহে তেন্তে এই গ্ৰীণিছ চিনটো আপোনালোকে চাবলৈ নাপাব। যদি এই সময়ত আহে, বৰ্তমান অক্টোবৰৰ ভিতৰত যদি আহে তেন্তে আপোনাৰ কাৰণে বেছি ভাল আছে, বেছি বেষ্ট হ'ব। যদি আপুনি ডিচেম্বৰ জানুৱাৰী মাহত এইবিলাক কাটিং চাটিং কৰি দিয়েতো এই মনোমোহা আৰু সেউজীয়া পৰিৱেশটো নাথাকে। সেইটো সময়ত মই এবাৰ গৈছিলোঁ, কিন্তু তেতিয়া আৰু বেছি ভাল নালাগিল। গতিকে এই সময়খিনি আপোনাৰ কাৰণে বেষ্ট হ'ব। যদি আপুনি অহা নাই তেন্তে এইখিনি সময়তে দুৰ্গা পূজাৰ আগে আগে আপুনি আহি এণ্ট্ৰি মাৰি থৈ যাব পাৰে।